আপোনালোকক এই আমাৰ অনুষ্ঠানৰ প্ৰচাৰৰ কাৰণে প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ সমগ্ৰ শিক্ষা বৰপেটাৰ জৰিয়তে এই পূব ভেড়াগাঁও প্ৰাথমিক বিদ্যালয়ত 14 লাখ টকা ব্যয় সাপেক্ষে দুটা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কাৰণে অনুদান দিয়া হৈছে। তাৰ লগতে আকৌ 3 লাখ টকা এডিশ্যনেলি আছে। তাৰ কাৰণে 50 জোৰা তাৰ ডেস্ক বেঞ্চ মানে পাব। এই স্কুলখনত ছাত্ৰ ছাত্ৰী অনুপাতে শ্ৰেণীকোঠা নাছিলে। এই শ্ৰেণীকোঠা দুটি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰে ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব বুলি ধাৰণা কৰা গৈছে। আৰু এই কামখিনি বিদ্যালয় পৰিচালনা সমিতিৰ লগতে আমাৰ যি স্থানীয় ৰাইজ আছে, আজিও আহিছে বহুত গণ্যমান্য ব্যক্তি, তেখেতসকলে দিহা পৰামৰ্শ দি কামখিনি এজ পাৰ এষ্টিমেট সম্পূৰ্ণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। এইটো আমাৰ সমগ্ৰ শিক্ষা বৰপেটাৰ পৰা আহিছে। চাওক, আমাৰ মানে এই সমগ্ৰ শিক্ষাৰ পৰা নিৰ্মাণৰ সম্পৰ্কীয় তাৰমানে এডিশ্যনেল ক্লাছৰুম বা ঘৰ ৰিপেয়াৰিং বা টয়লেট নিৰ্মাণ বা ক'ৰবাত বাউণ্ডাৰী ৱালো সদ্যহতে দিয়া হৈছে বা ইলেক্ট্ৰিফিকেশ্যনো দিয়া হৈছে। কিন্তু আমাৰ এই মাটি ফিলিং কৰি দিয়াৰ কাৰণে আমাৰ তেনেকুৱা কোনো স্কিম নাই। আৰু মাটি ফিলিঙৰ কাৰণে আমি জনাওঁ, য'ত য'ত মানে ডাঙৰ গাঁত থাকে সেইবিলাক কনভাৰ্জেন্স স্কিম লোৱা বুলি কয়। সেইটো আমাৰ পঞ্চায়তৰ জৰিয়তে আৰু DC অফিচৰ পৰা এইটো হেল্প কৰে। এইটো পঞ্চায়তৰ জৰিয়তে ফিল আপ কৰিব লাগিব গাঁতটো। আমাৰ পৰা কোনো ধৰণৰ মানে এই মাটি ফিলিঙৰ কাৰণে পইচা দিয়া নহয়। আমাৰ যিটো পূব ভেড়াগাঁও প্ৰাথমিক বিদ্যালয়ৰ যিখিনি অভাৱ, এই অভাৱখিনি পূৰণ কৰাৰ কাৰণে মই আমাৰ আজি যিজন কনিষ্ঠ অভিযন্তা ইয়াত উপস্থিত আছে, আমাৰ CRCC মহোদয় উপস্থিত আছে, মই বহুত অনুৰোধ কৰি আহিছোঁ। আৰু বিদ্যালয়খনৰ যিটো গাঁত, এই গাঁতটো মাৰাৰ কাৰণে পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছিল, মই প্ৰত্যেক মিটিঙত মই গজিয়া মেধিত্ৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিচাপে বা মই এই প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি হিচাপে বহুবাৰ দাবী জনাইছোঁ, কিন্তু দাবী পূৰণ হোৱা নাই। বাকী মই বাচি থকালৈকে মই এই বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে যিখিনি মই চেষ্টা কৰিব লাগে মই আপ্ৰাণ চেষ্টা কৰিম। আৰু যিখিনি টকা আহিছে, এই টকাখিনি যাতে সুকলমে কোনো মাজৰ ভুক্তভোগী বা হয়তো যিবিলাক প্ৰত্যেকটো সমাজত কিছুমান মানুহ থাকে, সেই মানুহখিনিৰ পৰা যিবিলাক হয়তো সমাজৰ ভাল কামনা নকৰে, সেই মানুহখিনিৰ পৰা দূৰত ৰাখি যিখিনি সমাজৰ ভাল মানুহ আছে তেওঁলোকৰ পৰামৰ্শ লৈ কামখিনি কৰিবলৈ মই অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষ, আমাৰ কনিষ্ঠ অভিযন্তা মহোদয় আছে, CRCC মহোদয় আছে, তেওঁলোকক মই অনুৰোধ কৰিম তেওঁলোকে যাতে মাজে সময়ে আহি আমাৰ এই কামটো এক্সপাৰ এষ্টিমেট মতে হয় না নহয় এইখিনি আপোনালোকে নজৰ ৰাখিব। আৰু বিশেষকৈ মই প্ৰধান শিক্ষয়িত্ৰী মহোদয় আৰু পৰিচালনা সমিতিৰ সভাপতিক মই অনুৰোধ জনাইছোঁ, এই বিদ্যালয়ৰ যিখিনি মাটি, এই মাটিখিনি দাতা আছিল আমাৰ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মোকাম্মেল আহমেদ। তেখেতক কিবা হয়তো সুবিধাৰ মাজত যদি অসুবিধা হয় তেওঁক মাতি আনি এই তেওঁৰ পৰামৰ্শ মতে কামখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁৰ পৰামৰ্শ মতে মই কামখিনি কৰিলে আমি সমাজেও শান্তি পাম। বিশেষকৈ এইখিনিয়ে মোৰ হয়তো বিভাগীয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়ৰ ওচৰত মোৰ প্ৰাৰ্থনা। এইখন বিদ্যালয়ত আমি আমাৰ সমাজৰ সকলোৱে নজৰ দিম। তাৰ বিশেষকৈ মই মোৰ বিশ্বাস আমাৰ প্ৰতিষ্ঠাপক যিজন হেডমাষ্টাৰ, তেওঁৰ প্ৰতি মোৰ অটল বিশ্বাস আছে। তেওঁ যদি এই কামত যদি তীক্ষ্ণভাৱে নজৰ ৰাখে নিশ্চয় কাম ভাল হ'ব। আৰু আমাৰ বাইদেউ ভাল এজন প্ৰধান শিক্ষয়িত্ৰী, তেওঁ মানে কামখিনি যাতে ভালকৈ কৰে মোৰ অনুৰোধ থাকিব আৰু কৰিব বুলি মোৰ বিশ্বাসো আছে। আৰু যিসকল বিভাগীয় কৰ্তৃপক্ষ আমাৰ ইয়াত উপস্থিত আছে তেওঁলোকৰ প্ৰতিও মোৰ অটল বিশ্বাস আছে
যে তেওঁলোকে মই বহুত দিন আগৰ পৰাই তেওঁলোকক লগ পাইছোঁ আৰু তেওঁলোকে কোনো ধৰণৰ 2 নম্বৰী কামত তেওঁলোকে আপোচ নকৰে, এইখিনি মই ভালকৈ জানো। গতিকে আমাৰ এই কামটো ভাল হ'ব বুলি মই আশাবাদী। আজিৰ এই অনুষ্ঠানত আজিৰ যিটো কাৰ্যসূচী আছিল, পূব ভেড়াগাঁও LP স্কুলৰ যিটো 2টা অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন হ'ল, এই কাৰ্যসূচীত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ। আৰু বিদ্যালয়ৰ SMC কমিটিৰ কেইবাগৰাকী ব্যক্তি আছিল, আমাৰ CRC মহোদয় আছে আৰু কেইবাগৰাকী গণ্যমান্য ব্যক্তি আছিল। গতিকে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই এই চেগতে ক'ব খুজিছোঁ যে এইখন বিদ্যালয়ৰ এটা ডাঙৰ সমস্যা আছিল, ডাঙৰ এটা অভাৱ আছিল, যে শ্ৰেণীকোঠাৰ অভাৱ আছিল। আজি সেই অভাৱটো পূৰণ হ'ল। যিটো চৰকাৰীভাৱে 14 লাখ টকা মঞ্জুৰ কৰিছে 2টা অতিৰিক্ত শ্ৰেণীকোঠাৰ কাৰণে। মই আহ্বান জনাম যে SMC কমিটিৰ লগতে এই অঞ্চলৰ ৰাইজে নিজৰ অনুষ্ঠান বুলি সকলোৱে সহযোগিতা কৰি এই অনুষ্ঠানটো যিটো চৰকাৰী নীতি নিয়ম আছে, যিটো ইষ্টিমেট আছে, সেই ইষ্টিমেটতে কামখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। আজিৰ এই স্কুলৰ যিটো হয়তো আমাৰ উদ্বোধনী সভাত যিকেইজন মানুহ আমাক অংশগ্ৰহণ কৰিছে, সেইসকল মানুহ মোতকৈ বহুত অভিজ্ঞ মানুহ, আৰু সিহঁতে থকাত মই খুব আনন্দিত। পিছত আৰু আপোনালোকৰ সাংবাদিককো মই ধন্যবাদ জ্ঞাপন কৰি ক'ব লাগে মোৰ একো নাই, যিহেতু আগৰ বক্তমাকে কৈছে। কামটো আপোনালোকে, আমি আশা কৰোঁ আপোনালোকেও সহযোগিতা কৰিব, ইয়াৰ ৰাইজেও সহযোগিতা কৰিব, আৰু চৰকাৰৰ ফালৰ পৰা অলপ কাৰা দৃষ্টিৰে চাব। আৰু সেই চোৱা চিতা কৰাটো হ'লে আপোনালোকৰ ৰাইজৰ দিশতা। আৰু আমি কামটো যে কৰিম, আপোনালোকে চোৱাৰ পিছতে গম পাব যে কামৰ অনুপাতত, পইচাৰ অনুপাতত কামখিনি কেনেকুৱা হৈছে।